ভোটৰ ৰাজনীতি কৰিবলৈ গৈ পেলাই অখিল গগৈ ডাঙৰীয়াই যিটো কৰি দেখুৱালে আজি 2-3 মান আপোনালোকে দেখিছে, আপোনালোকে সংবাদ মাধ্যমতে দেখিছে কেনেকুৱা মানে বাংলাদেশী মহিলাসকলক চুমা খাই ফুৰিছে, মৰম কৰিছে। কিন্তু আমি দেখা নাই আজিলৈকে খিলঞ্জীয়া কোনোবা জনগোষ্ঠীয় মানুহৰ ঘৰত গৈ পেলাই তেখেতে তেনেকুৱা মোহাৰি পেলাই মৰম কৰা আমি দেখা নাই। গতিকে আমি ভাবোঁ তেনেকুৱা মানুহক সমৰ্থন কৰা এজন ব্যক্তি বা তেনেকুৱা ৰাজনৈতিক ব্যক্তি তেখেতে যদি দখল কৰিম বুলি ভাবিছে অসমখন, তেতিয়াহ'লে তেখেতে মিছা সপোন দেখিছে। গতিকে অখিল গগৈ কি কয় কি নকয় কোনেও নাজানে, আপোনালোকে জানে। বিধানসভা ভিতৰত হওক বাহিৰত হওক য'তেই হওক ত'তেই হওক অখিল গগৈ কি গান গায়। সেইদিনাখন মোৰ মাৰ্গেৰিটাতে আহি যিখিনি কাণ্ড কাৰখানা কৰি গৈছে, অখিল গগৈৰ কথা ক'লে অখিল গগৈৰ মাইলেজে দিয়া হয়। গতিকে অখিল গগৈৰ লগত আমি আলোচনাই নকৰোঁ, তেনেকুৱা ব্যক্তিৰ লগত আমি কথাই নাপাতোঁ। গতিকে তেখেতে আবুল তাবুল বকা কেতিয়াও নেৰে। আপোনালোকে দেখিছে বিধানসভাৰ ভিতৰত কেনেকুৱা আবুল তাবুল বকে, আৰু মোক কয় ভাস্কৰ শৰ্মাই বিধানসভা ভিতৰত একো কথা নাই। আমাক যি বিচাৰোঁ তাকে আমি পাই আছোঁ, তাত ক'বলগীয়া একো নাথাকে। তো তাত বহি নাথাকি কি কৰিম, তাৰ নিচিনা পুংকৈ উঠি থাকিম পিং পং টাইপ।